চুলিখিনি দেখিছে খুব বেছি কাৰ্লি ৰাফ আৰু লগতে চিগা চুলিয়া কালাৰ কৰা চুলি আহকচোন আজি এই চুলিখিনি কিনো কৰা হয় সকলোৱে ভিডিঅটো চাওঁ হেয়াৰ ষ্ট্ৰেইটনিং প্লাস ট্ৰিটমেন্ট আজি হেয়াৰ ষ্ট্ৰেইটনিং প্লাস ট্ৰিটমেন্টটো আমি কেনেকৈ কৰো আজি আপোনালোকক দেখাম সকলোৱে ভিডিঅটো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু বিশেষকৈ আপোনালোকে চুলিখিনি চাও আপোনালোকে চাব খুব বেছি তেখেতৰ চুলিখিনি ড্ৰাই আৰু ড্যামেজ আৰু চুলিটো তলৰ চুলিটো একদম পাতলা হয় আজি চাওঁছো ৰিজাল্টটো শেষলৈকে কি হয় আপোনালোকে চাব পাৰিব ভিডিঅটো শেষলৈকে চাব প্ৰথমতে কৰি লব চুলিখিনি ওয়াশ কাৰণ ওয়াশ কৰিলে আমাৰ চুলি যিখিনি লেতেৰা ধুলি মাকতি থাকে বা আমাৰ তেল লগাই থাকে চুলিখিনি ক্লিন কৰাৰ সহায় কৰে সেইকাৰণে প্ৰিফাৰেন্স শ্যাম্পুৰে প্ৰথমতে আমি চুলিখিনি শ্যাম্পু কৰি লম তাৰ পিছত বাকি প্ৰসেছখিনি আপোনালোকে চাই থাকিবা একদম স্কিপ নকৰিবা কাৰণ স্কিপ কৰিলে আপোনালোকৰ একদম মিছ হৈ যাব ভালদৰে আপোনালোকে বুজি নাপাব এতিয়া মই ড্ৰায়াৰ কৰি আছো কিন্তু ড্ৰায়াৰটো মই একদম 100% নকৰো কাৰণ তেখেতৰ চুলি হিচাপতে মই ড্ৰায়াৰ কৰিম 60 বা 70% এতিয়া দেখিছে নহয় মই এতিয়া বেসিক সেকশনটো কৰি লৈছো আৰু এই সেকশনিংটো বহুত ইম্পৰ্টেন্ট হয় আমি চুলি কাটিং বা হেয়াৰ ষ্ট্ৰেটনিং কৰো স্মুথিং কৰো হেয়াৰ স্পা কৰো গুটেখিনতে লাগিব এতিয়া দেখিলে মই ক্ৰীম এপ্লাই কৰিছো আৰু ক্ৰীম এপ্লাইটো মই কেনেকৈ কৰিছো আপোনালোকে চাও ক্ৰীমটো মই কিন্তু একেবাৰে গুৰিত লগোৱা নাই গুৰিত যদি আপোনালোকে ক্ৰীম লগাই দিয়ে কি হ'ব জানেনে চুলিখিনি সিগি একদম হৰি আপোনালোকৰ বেছিয়ে হৈ যাব সেই গতিকে কেতিয়াও আপোনালোকে গুৰিত ক্ৰীমটো এপ্লাই নকৰিব আৰু এইটো বিষয়ত প্ৰফেশনালি আপোনালোকে ট্ৰেইনিং ললে ভালদৰে জানিব পাৰিব আৰু গুটেখিনি কমপ্লিট হৈ গল ক্ৰীম লগোৱা আৰু মই ভিডিঅটো একদম শৰ্টকে বনাইছো যাতে আপোনালোকে বুজি পায় আৰু দীঘলীয়া নহয় আপোনালোকে আমনিও নাপায় এতিয়া গুটেখিনি ক্ৰীম এপ্লাই হৈ গল হৈ যোৱাৰ পিছত মই ওয়াশ কৰিম 45 মিনিট ৰাখিম আৰু চুলিখিনি চাই আমি চাম যে কিমানখিনি সময়ত সোনকালে প্ৰসেছ হৈছে তাৰ পিছত ওয়াশ কৰি অনাৰ পিছত এনেকৈ আকৌ বেসিক সেকশনটো কৰিলো আৰু বেসিক সেকশন কৰাৰ পিছত আইৰনিং কৰিম আৰু আজি আইৰনিংটা হৈছে যিডাল দেখিছে নহয় আইকনিকৰ প্ৰফেশনাল আইকনিকৰ ষ্টেটনা আৰু এই আইৰনিংডাল আপোনালোকে কিমান ডিগ্ৰীত কৰিব জানে না চুলিখিনি চাই মই 210 ত কৰিম 230 কৰি নিদু নহলে চুলিখিনি ড্যামেজ নহয় জানো আৰু বেছি চুলিখিনি জ্বলি যাব সেই গতিকে মই পাতলা পাতলা সেকশন লম আৰু সেকশনিং লওঁতে আমাৰ গাইডলাইনটো কিন্তু খুব ক্লিন হ'ব লাগিব দেই আৰু এনেকৈ আমি 90 ডিগ্ৰী এংগলত লৈ পিনি এনেকৈ সৰু সৰু সেকশন লৈ টানিব লাগিব যাতে আমাৰ চুলিখিনি ধুনীয়াকে ষ্ট্ৰেট হয় আৰু এতিয়া চাব মই খুব ধুনীয়াকে টানি আছো যাতে আমি আৰু ক্লায়েন্টৰ দুপোৱাকে নাটানিব আৰু দেই হেতু বস্তু যেটো ট্ৰেইনিং ললে আপোনালোকে জানিব পাৰিব কিন্তু আৰু এনেকৈ আপোনালোকে আইৰনিং কৰিব আইৰনিং কৰাৰ পিছত আপোনালোকে বাকি প্ৰসেছখিনি চাই থাকিব আৰু গুটেখিনি মোৰ আইৰনিং কৰা কমপ্লিট হৈ গল আৰু দেখিছে চুলি আইৰনিং কৰাৰ পিছত চুলি সক ধামাকা কি ধুনীয়া সাইন কৰিছে আপোনালোকৰ যদি চুলিখিনি এনেকৈ যে ভাবিছে ষ্ট্ৰেট কৰিব স্মুথিং কৰিবলৈ তেনেহলে আপোনালোকে মোক কন্টাক্ট কৰিব আৰু লগতে এটো লাইনত যদি আপোনালোকে প্ৰশিক্ষণ ল'ব বিচাৰে তেতিয়াহলে আপোনালোকে মোক যোগাযোগ কৰিব এতিয়া দেখিছে আইৰনিং কৰা মই কমপ্লিট হৈ যোৱাৰ পিছত মই ইয়াত কৰিম এটা নিউট্ৰিলাইজাৰ আৰু নিউট্ৰিলাইজাৰ কাম কি হয় আপোনালোকে বহুতে জানে বহুতে নাজানে এটা যিসকলে নাজানে তেওঁলোকক নিউট্ৰিলাইজাৰ কৰিলে আমাৰ চুলিখিনি নিউট্ৰেল কৰিব আৰু লগতে আমাৰ চুলিখিনি যিখিনি এক্সট্ৰা চুলি খুব যে ওলাই থাকে সেই চুলিখিনি যেতে মেনেজেবল কৰাত সহায় কৰিব এতিয়া দেখিছেনে মোৰ নিউট্ৰিলাইজাৰটো মই একদম উলিয়াই লৈছো আৰু এতিয়া নিউট্ৰিলাইজাৰ লগাইছো পাতলা পাতলা সেকশন লৈ আৰু নিউট্ৰিলাইজাৰ যেতিয়া লগাব আপোনালোকে কেতিয়াও বেকাবেকি হৈ নাথাকিব নহলে চুলিখিনি বেকা হৈ যোৱা চান্সটো খুব বেছি থাকে আৰু এনেকৈ মই স্কাল্পটো লগাই দিছো তেতিয়া আমি ভালদৰে ওয়াশ কৰিব লাগিব কিন্তু প্ৰথম কিন্তু স্কাল্পত নলগাব নিউট্ৰিলাইজাৰটো লগালে কোনো প্ৰবলেম নাই তথাপিও আপোনালোকে চাই চিতি লগাব আৰু এই আছা ফাইনেল ৰিজাল্ট কেনেকুৱা দেখিছে জানাব যদি ভিডিঅটো চাই ভাল লাগিলে লাইক আৰু কমেন্ট শেয়াৰ কৰিব পেজখন কিন্তু ফলো কৰিবলৈ একদম নাপাহৰিব চাওকচোন কিমান ধুনীয়া ৰিজাল্ট এটা আহিছে এতিয়া সকলোকে আপোনালোকক বাই বাই